নমস্কাৰ। আজি ঠাইখন সকলোৱে বুজিয়ে পাইছে, চিনিয়ে পাইছে কিজানি। ইমান ধুনীয়া এখন ৰাস্তা, মানে গুৱাহাটী বাইহাটা গুৱাহাটী পথত থকা এটা সুন্দৰ মন্দিৰ গোপেশ্বৰ দেৱালয়। এয়া প্ৰাকৃতিক পৰিৱেশে সকলোকে আকৰ্ষণ কৰে। সকলোৱে চাবলৈ আহে এই মন্দিৰটো আৰু সকলোৱে এভাগ পূজাও দিয়ে। আমি কিন্তু আজি অন্য এটা কাৰণতহে গৈছোঁ। আজি আমাৰ দীপাঞ্জলিৰ ল'ৰাৰ লগুণ দিয়নি হ'ব আৰু সেই লগুণ দিয়নি অনুষ্ঠানটো ইয়াতেই পাতিবলৈ সিদ্ধান্ত লৈছে আৰু ইয়াতে সকলোকে আমাক নিমন্ত্ৰণ জনাইছে। আৰু কাৰণ ইয়াত বহুত সুবিধা চাৰিওফালৰ পৰা, সেইকাৰণে এই ঠাইতে অনুষ্ঠিত হ'ব। সেইকাৰণে আমি আহিছোঁ, দেৰিকৈ আহিলোঁ অকণমান। ইয়াত মানে মন্দিৰৰ ভোগ মানে হৈ গ'ল, পূজা হৈ গ'ল, এতিয়া মানে ভোগ খাই আছে লগুণ দিয়নি অনুষ্ঠানটো চলি আছে। শেষ হোৱা নাই আৰু, কিন্তু খানা চানা খুৱাই আছে। মানুহবিলাক খাই বৈ আজৰি হৈছে আৰু প্ৰায় বহুতখিনি মানুহে মাতিছে। মই অৱশ্যে ভাবিছিলোঁ মানুহ সিমান নহ'ব, কিন্তু সকলো আহিছে। মই নিৰ আৰু ৰীতাও গ'লোঁ। আমি আৰু বিচাৰি আছোঁ আমাৰ জ্ঞানদাক বিচাৰি আছোঁ। আমাৰ কাৰণ জ্ঞানদা ইয়াতে দোকান দিয়ে বা ধূপৰ ফেক্টৰী আছে আৰু ইয়াতে দোকান দিয়ে বুলি শুনিছোঁ। নিৰ কৈ আছে, মই বোলো আছে বলচোন বাৰু। এনেকৈ এয়া দেখিছেনে ইমান ডাঙৰ মানে এইজনী আমাৰ জ্ঞানদা। এইখন দোকান বন্ধ কৰিলা নেকি? তোমাৰ ফেক্টৰী কোনফালে? ধূপৰ ফেক্টৰী আছে। কথাখিনি ইয়াতে আহিছিলে ন? হয় নেকি? দিয়াচোন জ্ঞানদা, হেৰি তোমাৰ ধূপৰ ফেক্টৰীটো যে আছে, কোৱাচোন। ধূপৰ ফেক্টৰীটো বাইদেউ আমি চৰকাৰে লোন দিছে। এই লোনৰ পৰা আমি যিহেতু ব্ৰাহ্মণ মানুহ, আমি বেলেগ কাম কৰিব নোৱাৰোঁ কাৰণে আমি পাঁচটাই লগ লাগি আমি ধূপৰ ফেক্টৰীটো খুলিলোঁ। এতিয়া ধূপৰ ফেক্টৰীটো চলি আছে। আমি চানচাৰি, চাৰিআলি, তাৰপিছত কমলপুৰ, বেজেৰা এইবিলাকত দিওঁ আৰু চাপ্লাই। ধূপ আছে নেকি ইয়াত তোমালোকে বনোৱা? চাওঁ দেখুৱাচোন। আমি বিভিন্ন ধৰণৰ ধূপে প্ৰডাকশ্যন কৰোঁ। এইটো এটা পাইনএপল, ৰজনীগন্ধা, তাৰপিছতে মোগৰা। ভালকৈ দেখুৱা, এনেকৈ দেখুৱা যাচোন। তই হেৰিয়াত যা, দেখুৱাই দিছোঁ দুইজনী যা। এনেকুৱা ধৰণৰ আমাৰ এই ছোৱালী এজনী এইবিলাক কৰি আছে ন, কিমান গৌৰৱৰ কথা। আমি দুইজনীয়ে লচোন দুটা। এইটো কিহৰ বুলি ক'লা? এইটো পাইনএপলৰ। এইটো জেচমিন, অঁ মোগৰাও আছে। তুমি গ'ল কোনটো কোন ভাল? এইটো কিহৰ? এইটো মোগৰা। এনেকুৱা ধৰণৰ বহুত ধৰণৰ ধূপ আছে আৰু এইবিলাক আপোনালোকে বনাইছে। আমি নিজে কৰোঁ, কিনি আনে এইবিলাক। এনেই পেকেটবোৰ দাম কেনেকৈ? পেকেটবিলাকৰ এটা বক্সত, এইটো বক্সত ধৰক এই যিটো বক্স আৰু এই বক্সটোত 1 টকা 30 পইচা মানকৈ পৰে। তাৰপিছত এই ভিতৰত যিটো পাউচ আছে, এই পাউচটোতো 10-20 পইচাকৈ পৰে। গোটেইখিনি মিলি 1 টকামান পৰি যায় এটা পেকেটত। এতিয়া তুমি বিক্ৰী কৰোঁতে হেৰিটো কিমান ল'বা? এইটোত আমি 7 টকা ল'ম। 7 টকা নেকি? হয় নেকি? দাম কমেই দেখোন ন? এনেই 12-7 দিন 84 টকা হয়। আমি বান্ডিলটো 80 টকাতে দি দিওঁ। এনেই খোলাকৈ দিয়া নে নাই? খোলা কৰি 10 টকা বিক্ৰী হয়। অঁ, সেইটো কৈছোঁ, খোলাটো দিয়া। এটাত 10 টকাকৈ বিক্ৰী হয়। ঠিক আছে, তোমালোকে এইটো কাম কৰি থাকা, বহুত ভাল কাম কৰিছা। তাৰোপৰি আকৌ মোৰ দোকান আছে এক্সট্ৰা কৰি। তোমাৰ ধূপৰ মানে বিক্ৰী কৰাৰ কাৰণে আমি ভাবিলোঁ যে দোকান যদি নহয়, আমিতো ধূপটো বিক্ৰী কৰিব নোৱাৰিম। গতিকে আমি এখন দোকানৰ কথা চিন্তা কৰিলোঁ। কিন্তু আমাৰ ইয়াত তাৰমানে চকত যদি আমি দোকান এখন দিওঁ, তাতে আমি ঘৰ ভৰাই দিব লাগিব 3-4 হাজাৰ টকা। প্লাছ আকৌ অকল ধূপ কিনিবৰ কাৰণে আমাৰ তাত কোনো নাই। চবেই গেলামালৰ বজাৰৰ লগত ধূপটো মানে কিনি লৈ যায়। সেইকাৰণে আমি তাৰমানে সেই কথাটো চিন্তা কৰি আমি ইয়াতে তাৰমানে গোপেশ্বৰ মন্দিৰৰ প্ৰাংগণত তাৰমানে দিয়াৰ কথা চিন্তা কৰিলোঁ। ইয়াত আমাৰ ঘৰ ভাড়াৰ প্ৰয়োজন নাই। গতিকে আৰু ভাল, এইটো ব্যৱসায় বুদ্ধি বঢ়িয়া ন। তাৰপিছত ইয়াত আকৌ ধূপ চাকি নৈবেদ্য যোগাৰ চব ৰাখিব লগা আছে। নহ'লে এনেকৈ মহিলাবিলাক এনেকৈ ওলাই আহিলে বহুত ভাল। কিমান শিক্ষিত মহিলা হয়নে? ইমান ধুনীয়াকৈ ঘৰত বহি নাথাকি কাম এটা কৰি আছা। তোমালৈ মানে তোমালৈ অভিনন্দন। পিছলৈ বহুত ডাঙৰ হৈ যাওক আৰু আশা কৰিছোঁ। আমাৰ লেখিকা সমাৰোহ সদস্য দেই। আপুনি আমাৰ গৌৰৱ, কাৰণ আমাৰ লেখিকা সমাৰোহৰ এগৰাকী সদস্যই
স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে লগতে তেওঁ আন 10জনীকো সংস্থাপন দিছে আৰু মানে কোনো লাজ কৰা নাই এইটো সৰু বস্তু বুলি কিন্তু বাইদেউ এজনী গ্ৰেজুৱেট তথাপিও বাইদেউ মানে লাজ কৰা নাই সময় পাৰ কৰিছে ধুনীয়াকৈ হয় গতিকে মহিলাৰ বাইদেউ লগত চিনাকি হৈছে খুব ভাল লাগিলে আজি আমাৰ আদৰ্শ বাইদেউ আমাৰ আদৰ্শ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান ধূপৰ ফেক্টৰী ধূপে আগবাঢ়ি যাওক ধন্যবাদ ধন্যবাদ জ্ঞানদা আইতা ক'ত আইতা ঘৰ ক'ত ইয়াতে আপুনি ইয়াতে বহি আছে নে সদায় আহেনে সদায় আহে কোন আছে ঘৰত এতিয়া আপোনাক কোনে চোৱা চিতা কৰে চাই তাই ল'ৰা নাছিল ল'ৰা থাকে বুলি ক'লেও হ'ব নাই বুলি ক'লেও হ'ব অঁ বিয়া কৰাইছে নাই অঁ বিয়া কৰা ওলাই আহিছে অঁ এইটোৱে আজিকালি নিয়মেই হৈছে আৰু নে দিয়ক এতিয়া ভালে থাকক আপোনালোকৰ পিছত যদি কোনো চোৱা চিতা নোলায় আমি কৰিম দিয়ক আপোনাৰ ব্যৱস্থা ন ঠিক আছে ইমান দুখ লাগে নহয়নে এনেকুৱা বুঢ়া মানুহবোৰ দেখিলে পুতেক বোৱাৰীকে বোলে ওলাই আহিছে আৰু নাচা এতিয়া এইটো এটা হনুমান মন্দিৰ বনাইছে ইয়াতে নতুনকৈ এইফালে লগ লগাই দিছে ইতিমধ্যে আমি খোৱা বোৱাও কৰিলোঁ আমি গোটেইকেইজনী লগ লাগি খালোঁ খুব ধুনীয়াকৈ মানে বস্তু বনাইছে খুব ভাল লাগিছে সেয়া লগুণ পিন্ধালে তাক চানিবাবা লগুণ পিন্ধাই দিলে বৰদেউতাক হত আহিছে গোটেই সকলোৱে আহিছে কৰিছে এয়া মই এনেকৈ লগুণ পিন্ধি মানে দেখাই নাছিলোঁ আজিয়ে দেখিলোঁ প্ৰথম সমাজত যে কিমান নীতি নিয়ম থাকে প্ৰত্যেকটা নীতি নিয়মৰে কিছুমান অৰ্থ থাকে এডালটো লৈয়ে থাকিব লাগিব আৰু ন কৰিলেও নহয় বাইদেউৰ দোকানতো কিনিব পাৰে আজিকালি ভৰাই থওক লগুণ ডাঙৰ হ'লেও দিয়ে কিছুমানে সৰুতেও দিয়ে ই আকৌ সৰু ল'ৰা ছোৱালী 12 বছৰ আগত দিব লাগে সেইকে নীতি নিয়ম আছে আৰু সেইখিনি মই ভালকৈ জানি মই চাণক্যৰ ল'ৰাটো সি কলেজতে পঢ়িলে সি যেনিবা স্কুলতে আছে 6ৰ পৰা 7 পাবহি সংগঠিত সুমনস্ব আবাদামি দশময়ী উষ্ণ বস্ত্রের ওম সুবাসা পরিমিত আগাত সৈশ্রেয়ান ভবতী জয়মান তন্ধিরাস কবয় উন্নয়ন্তী সাধু মনসা দেবয়ন্ত পৃষত ওম আমি এতিয়া সিহঁতৰ পৰা বিদায় ল'ম আৰু বিদায় লৈ ওলাই আহিলোৱে লৈ যাওঁতে ধুনীয়া মানে সেউজীয়া হৈ গৈছে গোটেই পৰিৱেশটো আগতকৈও বেছি ধুনীয়া সেউজীয়া হৈছে এইবিলাক হাঁহ ৰাজহাঁহবিলাকো আছে ইয়াতে বৰ ধুনীয়া পৰিৱেশ এটা আৰু আমি গোটেইখিনি নিয়ম নীতি হৈ গ'ল তাই যদিও থাকিব দিছিলে তথাপি আমি বিভিন্ন কাম থকাৰ কাৰণে আমি তাৰপৰা বিদায় ল'লোঁ